শিৱসাগৰ জিলাৰ অন্তৰ্গত অফলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ধৰিছে কাল ৰূপ। সবিশেষ জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। অফলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এয়া আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰ নদীয়ে কেনেকৈ এই যিটো গৰা এইটো খহাইছে। আজি আপোনাৰ খৰালিৰ পৰাই এইটো খহাই আছিলে যদি বিভাগীয় কৰ্তৃপক্ষই বিশেষ কোনো ধৰণৰ ব্যৱস্থা নল'লে, তেওঁলোকে বিজ্ঞানসন্মতভাৱে খহনীয়া ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, মাত্ৰ বাঁহৰ কেইডালমান পাৰকোপাইন দি তেওঁলোকে খহনীয়া ৰোধৰ চেষ্টা চলাইছিল। আমাৰ লগত উপস্থিত আছে স্থানীয় এজন ব্যক্তি, তেওঁ আপোনালোকক এই বিষয়ে জনাব কেনেধৰণে খহাইছিলে, কি হৈছিলে কথাটো। দাদা, এইটো খৰালি বেছি খহাইছিলে, এতিয়া লগ বন্ধৰ পৰা কামেই কৰা নাই। আগত দিছিলে এই বেম্বো চব উৰি গ'ল। আজৰি আগত এই দিচাং চাপৰিত এইফালে পেলাইছিলে, তাতো কাম দিয়া নাই। এতিয়া আমাৰ অফলাত কি হ'ব কি নহয় সেইটো ক'ব পৰা নাই। আপোনালোকে দেখিবলৈ পাইছে সৰুখন গাঁও, ওচৰতে এখন গাঁও আছে। এইটো হৈছে দিখৌৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া। ইয়াৰ পৰা আৰু বেছি দূৰ নাই গাঁওখন, যিহেতু গাঁওখন ওচৰতে আছে। মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। সৰুখন গাঁও একেবাৰে ওচৰতে আছে। এই খহনীয়াটো যদি খহাই লৈ যায়, সেই মথাউৰিটো যিটো আপোনালোকে দেখিবলৈ পাইছে আমাৰ কেমেৰাত, সেই মথাউৰিটো যদি খহি যাবলৈ হয়, তেনেহ'লে গোটেই কোঁৱৰপুৰ অঞ্চলটোৰ লগতে শিৱসাগৰ জিলাখনৰ এটা বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ পানীত ডুব যাব। গতিকে বিভাগীয় কৰ্তৃপক্ষই কেতিয়া সাৰ পাব, তেওঁলোকে কেতিয়া এই খহনীয়া ৰোধ কৰিবলৈ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব, ই এক অতি চিন্তনীয় বিষয় হৈ পৰিছে। আমাৰ লগত উপস্থিত আছে TMPK শিৱসাগৰ নগৰ সমিতিৰ সহকাৰী সম্পাদক অনুপমীন। তেওঁলোকে এই যিটো খহনীয়াটোৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত কি দাবী উত্থাপন কৰিছিলে বা তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে, এই বিষয়ে তেওঁ আমাক সবিশেষ জনাব। প্ৰথমতে আসাম নিউজৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিছে যে বলমাৰ পৰা আদি কৰি বলমা, লিগিৰবাৰী, মাজৰবাৰী, বকুলবাৰী, আপোনালোকৰ গড়ভগা, চৰাইপৰা, অফলা আদি যিখিনি ঠাই, সেই ঠাইখিনি সম্পূৰ্ণৰূপে আগৰ যোনখিনি ঠাইত তেখেতলোকে বসবাস কৰি আছিলে, তাৰ পৰা খহি তেওঁলোকে মথাউৰিত অতি দুখজনকভাৱে তেখেতলোকে বাস কৰিবলগীয়া এটা পৰিণতি হৈছে। যি পৰিণতি সেই তেতিয়াই যদি চৰকাৰে, আজি কংগ্ৰেছ চৰকাৰে হওক বা AJP হওক বা BJP হওক, বাৰে প্ৰতাৰণা নকৰি যদি কিবা এটা সুন্দৰ পদক্ষেপ এটা যদি লোৱা হ'লে, দীৰ্ঘম্যাদী যদি পদক্ষেপ এটা লোৱা হ'লে, আজি এই খিলঞ্জীয়া মানুহসকলে আজি ইয়াতো ভুগিবলগীয়া নহ'লহেঁতেন। আজি এই ব্ৰহ্মপুত্ৰ যদি খহি গৈ থাকে, এনেদৰে গৈ থকাৰ লগে লগে সমগ্ৰ দিচাংমুখ অঞ্চলেই নহয়, পাণবেচা, শান্তিপুৰকে আদি কৰি কোঁৱৰপুৰ, বৃহত্তৰ কোঁৱৰপুৰ আৰু সদৌ শিৱসাগৰ গোটেইখিনি ঠাইত যে অনিষ্ট হ'ব, সেইখিনি কথা আপোনালোকে ভৌগোলিকভাৱে অধ্যয়ন কৰিলে হয়তো গমেই পাইছে। গতিকে মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱেও আৰু সমজুৱা হৈ মই বিষয়ববীয়াসকলক জনাওঁ আৰু চৰকাৰী পক্ষক জনাওঁ যে তেখেতলোকে এইখিনি গুৰুত্ব সহকাৰে লওক, দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰক। দীৰ্ঘম্যাদী সমস্যা, আমাৰ যিখিনি সমস্যা সেইখিনি এটা আমাৰ সমাধান লাগে। এইখিনি লৈ আমি TMPকেও বাৰে চৰকাৰী পক্ষক আমি আবেদন কৰি আছোঁ, আমি হেঁচা প্ৰয়োগ কৰি আছোঁ। তথাপি এতিয়ালৈকে আমি একো ধৰণৰ ফলপ্ৰসূ আমি পোৱা নাই। গতিকে আশা ৰাখিছোঁ যে এই খিলঞ্জীয়া মানুহসকলৰ যি দুখজনক যিটো অৱস্থা, সেইখিনি আপোনাৰ চৰকাৰী পক্ষই বুজি পাব আৰু ইয়াৰ স্থায়ী সমাধান দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন ৰক্তিম তামুলীৰ সৈতে নৱদ্বীপ শইকীয়াৰ ৰিপৰ্ট, আসাম নিউজ।